ইফালে এজাক বৰষুণতে গুৱাহাটী মহানগৰীত পুনৰ কৃত্ৰিম বান। অনিলনগৰ, নবীননগৰ, হাতীগাঁৱত একাঠু পৰ্যন্ত পানী। বানৰ বাবেই ৰাজপথতেই শতাধিক বাহন বিকল হৈ পৰিছে। এয়া গুৱাহাটী মহানগৰীৰ পৰিৱেশ আমি আপোনালোকক দেখুৱাইছো। অনিলনগৰৰ পৰিৱেশ এয়া এককাল পৰ্যন্ত পানীৰে এতিয়া ৰাইজে অহা যোৱা কৰিবলগীয়া হৈছে। এইখনেই গুৱাহাটী মহানগৰী, যিখন গুৱাহাটী মহানগৰীক পাৰ্পল চিটি বনোৱাৰ পৰিকল্পনা ৰচিছে। এই পাৰ্পল চিটি এতিয়া একাংশই মন্তব্য কৰিছে যে আসলতে বানপানী চিটিহে নাম দিব লাগে, কিন্তু বছৰটোৰ অধিকাংশ সময়েই এইদৰেই পানীয়ে দেখিবলৈ পোৱা যায়। বিভিন্ন প্ৰান্তত এককাল পৰ্যন্ত পানীত ৰাইজে ককবকাই থাকিব লাগে, জমৰ যাতনা ভোগ কৰিবলগীয়া হৈছে। আৰু আজিও ব্যতিক্ৰম নহ'ল। নিশাৰ ভাগত অহা এজাক মুখলধাৰ বৰষুণ আৰু তাৰ পাছত গুৱাহাটী মহানগৰীৰ ভিন্ন প্ৰান্তৰ পৰিৱেশ আমি আপোনালোকক দেখুৱাইছোঁ। কি অনিলনগৰ, কি নবীননগৰ, ৰুক্মিণীগাঁও, ৱায়াৰলেছ সকলোতে এতিয়া একাঠু পৰ্যন্ত পানী। ৰাজপথ নে পুখুৰী ধৰিবই নোৱাৰি, যেনেই চাই তেনেই কেৱল পানী আৰু পানী। আৰু এইদৰে বিপদসংকুলভাৱে এতিয়া মানুহে অহা যোৱা কৰিবলৈ বাধ্য হৈছে আৰু তেওঁলোকে চৰকাৰৰ বিৰুদ্ধে ক্ষোভ উজাৰা পৰিলক্ষিত হৈছে। কিয়নো আজিলৈকে এই সমস্যাৰ সমাধান আচলতে নোলাল। প্ৰতিশ্ৰুতি দিয়ে, প্ৰতি বছৰে প্ৰতিশ্ৰুতি দিয়ে, নতুন নতুন চৰকাৰ আহে যায়, কিন্তু এই প্ৰতিশ্ৰুতি পূৰণত কিন্তু ব্যৰ্থ হয় চৰকাৰ, যাৰ বাবে আজিও এইদৰে জমৰ যাতনা ভোগ কৰিবলগীয়া হৈছে মহানগৰবাসীয়ে। এয়া আজি পুৱাৰ ভাগৰ ছবি, কিছু সময় পূৰ্বৰ ছবি আমি আপোনালোকক দেখুৱাইছোঁ। সতীৰ্থ হীৰকে যিহেতু দেখুৱাইছিল যে গুৱাহাটী মহানগৰীৰ ৰাজপথত এতিয়া বাহন চলা নাই, চলিছে নাও। নাৱেৰে এতিয়া অহা যোৱা কৰিবলগীয়া হৈছে, কিয়নো ৰাজপথত এতিয়া বাহন চলিব পৰা অৱস্থা নাই। এককাল পৰ্যন্ত পানীৰে এইদৰে ৰাইজে অহা যোৱা কৰিছে। কোনোবা যদি স্কুললৈ গৈছে, কোনোবা অফিচ কাছাৰীলৈ গৈছে, আৰু চৰকাৰৰ বিৰুদ্ধে ক্ষোভ উজাৰ পৰিলক্ষিত হৈছে মহানগৰবাসীয়ে। দাদা এতিয়া মোক ভালকে গান গাই দিয়ক, ভগৱানক প্ৰাৰ্থনা জনাওক। দাদা একদম ভগৱানকো প্ৰাৰ্থনা জনাওক। হেয়া কি ৰাম ৰাম, দীপলো আহিছে কৰা সম্ভাষণ। হেয়া কি ৰাম ৰাম, বানপানীৰ পৰা কেতিয়া উদ্ধাৰ পাম। হেয়া কি ৰাম ৰাম। আমাৰ এই বানপানীটো কিয় হৈ আছে? ইয়াৰ বেলেগ কাৰণ একো নাই। গুৱাহাটী চাৰাউণ্ডেড বাই টকলা হিলছ। টকলা হিলেৰে উই আৰ চাৰাউণ্ডেড হৈ আছোঁ, যাৰ ফলত আপোনালোকে চাওক জোৰাবাট পাহাৰৰ পানী, এই আমাৰ অনিলনগৰ, নবীননগৰ পাহাৰৰ পানী, চান্দমাৰী, জ্যোতিনগৰ, আজিকালি গুৱাহাটী ক্লাবত হয় নৱগ্ৰহ পাহাৰৰ পানী, ৰুক্মিণীগাঁও, হাতীগাঁও চব পাহাৰৰ পানী। গতিকে আমি মামাক অনুৰোধ কৰোঁ যে মামা, no acquisition, diversion is solution. No acquisition মামা, diversion is solution. আপুনি যদি আজি একুজিশ্যন কৰি আমাৰ এই ঘৰ মাটিবিলাকত যদি নতুন কিবা নগৰৰো সৃষ্টি কৰে, এই টকলা পাহাৰবিলাকে সেই নগৰখনো পুতি পেলাব। গতিকে মামালৈ এটাই অনুৰোধ, আপুনি সেইটো সিদ্ধান্ত কোনে আপোনাক ল'ব দিছে? তেখেত এজন মূৰ্খ মানুহ। কিয় নহয়, হ'লেও আপোনাৰ গোটেই পাহাৰবিলাক মুখ্যমন্ত্ৰীক কোৱা নাই, মুখ্যমন্ত্ৰীক কোৱা নাই। যোনে মুখ্যমন্ত্ৰীক আইডিয়া দিছে, এই আইডিয়াটো যিয়ে মুখ্যমন্ত্ৰীক দিছে, মুখ্যমন্ত্ৰীয়ে কথা পাতে। নাই, মই মুখ্যমন্ত্ৰীক কোৱা নাই। মুখ্যমন্ত্ৰীয়ে যি ইঞ্জিনিয়াৰে আইডিয়া দিছে যে ইয়াতে এখন নগৰ পাতিব লাগে, সেই আইডিয়াটো ভুল। ইয়াত নগৰ নহয়, ইয়াত ডাইভাৰশ্যন। দেয়াৰ ইজ ন' চলিউশ্যন উইদাউট ডাইভাৰশ্যন। গতিকে মই সেইটোৱে কওঁ, আপুনি আহিছে, বহুত বহুত ধন্যবাদ। কৰ্তব্য আৰু দাদায়ো নিজৰ বিভিন্ন সময়ত গীতৰ মাধ্যমেৰে চৰকাৰক সজাগ কৰি ৰাখিছে, আৰু মুখ্যমন্ত্ৰী মহোদয়ৰ নেতৃত্বত আমি নিশ্চিতভাৱে অনাগত সময়ত আপোনালোকে দেখিছে তেখেত এইটো উজনি অসমত আছে। এইবাৰ যি প্ৰকৃতিৰ যিটো ৰূপ হৈছে, গতিকে ইয়াত বিভিন্ন ক্ষেত্ৰত গ্ল'বেল ৱাৰ্মিঙকে ধৰি পেলাই বিভিন্ন বিষয়খিনিৰ ক্ষেত্ৰত মই ভাবোঁ আমি সকলোৱে মিলি
মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে খুব এটা ভাল বিষয় কৈছে LAP আঁচনি। মই বোলো এই বিষয়টো আমি পৰৱৰ্তী পৰ্যায়ত আগবাঢ়িম, কিন্তু আগতেও হৈছে, কিন্তু আমি চেষ্টা কৰি আছোঁ যিমান সোনকালে পাৰে আমি পানীটো উলিয়াব আপুনি ডাইভাৰচনৰ কথাটো নিশ্চিতভাৱে আপুনি ডাইভাৰচনৰ কথাটো মুখ্যমন্ত্ৰী মহোদয়ক কওক যে ডাইভাৰচনৰ বাহিৰে ইয়াত আৰু ঠিক আছে বেলেগ হেৰি নাই। ব'লক। তেখেতক বেলেগ বেলেগ কথা কোনোবাই কৈ থাকে। যাব নেকি আপুনি আমাৰ লগত? যাব নেকি? নিজৰ নিজৰ গেটৰ ভিতৰত গাড়ীবোৰ প্ৰৱেশ কৰা নাছিলে, বাহিৰতে থৈছিল বা ক'ৰবাত ওলাই যাম চিটিৰ ভিতৰত। এইবিলাক গাড়ী সম্পূৰ্ণ বিকল হৈ গ'ল কিজানি, আৰু বুৰ গৈ আছে গাড়ীবোৰ। স্কুটাৰ, বাইক, এক্টিভা এইবিলাক মানে বহুত বিনষ্ট হ'ব। চৰকাৰক এইটোৱে আহ্বান জনাম, মানে আমাৰ বিজেপি চৰকাৰৰ ফালৰ পৰাই মাননীয় হিমন্ত বিশ্ব শৰ্মা ছাৰে যদি আমাৰ এই অনিল নগৰ, নবীন নগৰ এই অঞ্চলক যদি অলপ মানে ওখ কৰি ৰাস্তা ঘাটবোৰ অলপ সুবিধাকণ দিয়ে, এইটোৱে তেখেতলৈ বিনম্ৰ অনুৰোধ। ৰুমৰ ভিতৰতো পানী সোমাইছে? ৰুমৰ ভিতৰত বাচন বৰ্তন, কাপোৰ কানি এইবোৰ ভালে আছে নে বেয়া হৈছে? এইটো বেয়া হৈছে অলপ। বেয়া হৈছে। অঁ মানে বানপানী এজাক বৰষুণ দিলে আপোনাৰ তাতে সোমাই যায় ভিতৰত? অঁ সোমাই যায় বহুত পানী হয়। পূৰা ৰ'দৰ পানীটো ঘৰৰ ভিতৰত যায়। শুব পাৰে নে নোৱাৰে? শুব নপাৰে, এইটো পূৰা